যোৰহাট জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান টিয়কৰ জ্যোতি বিদ্যাপীঠে বিহু উপলক্ষে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। বিহু বন্ধৰ পাছত বৃহস্পতিবাৰে অৰ্থাৎ আজি বিদ্যালয় খোলাৰ প্ৰথম দিনটোত সকলো ছাত্ৰ-ছাত্ৰীকে জাতীয় পৰম্পৰাগত সাজেৰে বিদ্যালয়লৈ আহিছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাত শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী সকলোৱে ইজনে সিজনক বিহুৰ উলগ জনাইছে। পাঠদান আৰম্ভৰ পূৰ্বে জাতীয় সাজপাৰে প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ শ্ৰেণীকোঠাত গুৰু সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে সৰুৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰি অনাগত দিনবোৰত অসমীয়াৰ স্বাভিমান বিহুটিক হৃদয়ত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই পৰিৱেশ সৃষ্টি কৰা হৈছে বুলি মন্তব্য কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। ইপিনে পাঠদানৰ পাছতে বিদ্যালয়ৰ খেলপথাৰত শিক্ষক ছাত্ৰ-ছাত্ৰী সকলোৱে একেলগে বিহু মাৰিছে, য'ত অভিভাৱকসকলেও বিদ্যালয়ৰ এই উদ্যোগক সমৰ্থন জনাই সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে। সোমাই আছে ৰীতি নীতিবোৰে ঋতু নহয় বহাগ আমাৰ উচ্চ বিদ্যাপীঠ টিয়কৰ কাৰণে এটা শুভ দিন। আমি আজিৰ এই দিনটোতে আচলতে আমি সকলো ছাত্ৰ ছাত্ৰী, শিক্ষক, কৰ্মচাৰী লগ হৈ আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুতে আমি আনুষ্ঠানিক উদযাপন কৰোঁ। আৰু আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলে জাতীয় সাজপাৰ পৰিধান কৰি আহে আৰু গোটেই দিনটো আমি পাঠদানৰ কিছু অংশ আমি বিদ্যালয়ত পোৱাৰ পাছত আমি আচলতে ইয়াত আনুষ্ঠানিকভাৱে অস্থায়ী বিহু বাকৰিত বিহু উদযাপন কৰোঁ। আৰু প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী আজি আমাৰ মাজলৈ বিহুৰ সাজাৰ অহাটো এটা ভাল আমি লক্ষ্য বুলি ভাবোঁ। আমি আশা কৰোঁ যাতে অসমীয়াৰ জাতীয় পৰিচয় দিব পৰা একমাত্ৰ সংস্কৃতি হৈছে বিহু। বিশ্ব দৰবাৰতে বিহুক পৰিচয় কৰি দিবৰ কাৰণে যাতে জাতীয় চেতনাৰে উদ্বুদ্ধ হ'বৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আজি আমি জাতীয় সাজপাৰ পৰিধান কৰি আহি আৰু আনুষ্ঠানিকভাৱে বিহু পৰিৱেশন কৰাৰ আমি ব্যৱস্থা কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।